শীতৰ সেমেকা ৰাতি জাৰত ককবকাই থকা এটি জীৱন। ইনকে পহৰ হয় শীতৰ প্ৰকোপ জাৰকো নেওচি অতিবাহিত কৰিছে এটি জীৱন। গোটেই ৰাতি জুইটো ক'ত পোৱা? শৌচালয় হৈছেগৈ পাকঘৰ কিংবা নিদ্ৰাস্থলী। এয়াই উন্নয়ন, এয়াই বাস্তৱ। নাই বিজুলী বাতি, নাই কোনো ৰন্ধনৰ পৰ্যাপ্ত সুবিধা। এয়াই বাস্তৱ, এয়াই সত্য। যি দৃশ্য দেখিলে হয়তো আপোনাৰো মন সেমেকি উঠিব। ক'ত থাকে ৰাতি? ভাত পানী ইয়াতে বনাও। বিচনা নাই? বিচনা মানে নাই মই ঘৰত বিচনা চাদৰ আৰু দাদাই দিছিল উৰি থাকো ষ্টক উৰি থাকো। কি নাম আপোনাৰ? মোৰ শ্ৰী পাৰা গাঁও যেতিয়া অনিমা দেৱী। অনিমা দেৱী। জনপ্ৰতিনিধিৰো সময় নাই এনে এগৰাকী মহিলাৰ খবৰ ল'বলৈ। এসাঁজ ভাত খালে নিশাৰ সাজ নোৱাৰে। এইগৰাকী মহিলা পলাশবাৰী সমষ্টিৰ ১১০ নং হাৰোপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দোৱাপাৰাৰ বাসিন্দা অনিমা দেৱী। আপোনাৰ কিছু সহায় হয়তো জীয়াই থকাৰ প্ৰেৰণা হ'ব। মানৱতাৰ মহানুভৱতা দাঙি ধৰিলে কেইগৰাকীমান স্থানীয় যুৱকে। সহায়ৰ বাবে আগবাঢ়ি আহিল অনিল মজুমদাৰ, অৰবিন্দ কলিতা, ধ্ৰুৱজ্যোতি মজুমদাৰ আৰু হৰিদেৱ কলিতা। তেওঁলোকৰ ব্যক্তিগত প্ৰচেষ্টাতে নিৰ্মাণ কৰা হ'ল এটি কোঠালিৰ লগতে প্ৰদান কৰিলে নিতৌ ব্যৱহাৰ্য সামগ্ৰীৰ লগতে থকা খোৱাৰ ব্যৱস্থা। কথাটো হ'ল কি আমিও ইয়াতে আমি ইয়াৰ স্থায়ী বাসিন্দা, কিন্তু আমি বিগত কিবা বছৰ ধৰি আমি ইয়াতে নাছিলোঁ, গুৱাহাটীতে আছিলোঁ কৰ্মসূত্ৰে। থাকি আজি যোৱা লকডাউনৰ পিছৰ পৰা আমি ইয়াতে বসবাস কৰিব আৰম্ভ কৰিছোঁ আৰু স্থায়ীভাৱে। বা আগতেও স্থায়ী মানুহে হয়, কিন্তু আমি নাছিলোঁ কৰ্মসূত্ৰে ক'লোৱে। গতিকে আহি পেলাই যেতিয়া আমি ইফালে সিফালে আমি ঘূৰি ফুৰোঁ আৰু ত'ত কাম কৰি কামৰ সন্ধানত বা তেনেকুৱা জীৱিকাৰ কাৰণে। গতিকে আমি গোটেই কথাখিনি গম পোৱা নাছিলোঁ, কিন্তু বিগত ১ বছৰমানৰ পৰা আমি লক্ষ্য কৰিলোঁ যে এখেতৰ মানে পৰিৱেশটো খুবেই বেয়া। মানে ঘৰটো যিটো এটা পুৰণি ঘৰ আছিলে, চালি এখন আছিলে, সেই চালিখন জহি হৈ গৈছে। জহি হৈ যোৱাৰ ফলত ওপৰৰ পৰা পানী পৰে বা তলেদি সাপ চাপ সোমাই, সেনেকুৱা ধৰণৰ একদম কণ্ডিশ্যন বেয়া। যাৰ কাৰণে তেওঁ মানে থাকিবৰ সুবিধা নোহোৱা হৈ গ'ল। সুবিধা নোহোৱাৰ ফলত তেখেতে কি কৰিলে, এই যিটো আমাৰ SBM স্বচ্ছ ভাৰত মিছনৰ অধীনত যিটো আমাৰ এই লেট্ৰিন এখন পাইছিলে, সেই লেট্ৰিনখনত তেখেতে দিন ৰাতি কটায়। তাতে খোৱা বোৱা ৰন্ধা বঢ়া গোটেইখিনি তাতেই কৰে। আমি দেখা পালোঁ আহি পেলাই। দেখা পাওঁতে আমি তেখেতক সুধিলোঁ কি কণ্ডিশ্যন, কি কেনেকুৱা হৈছে। তেখেতে ক'লে মানে কি তেখেতৰ বৰ্তমান উপায়বিহীন, কোনোপধ্যে মানে এই ঘৰত থাকিব নোৱাৰে বা বিচনা পাতিও নাই, কাপোৰ কানিও নাই তেনেকুৱা। গতিকে সেই তাতে সেই লেট্ৰিনখনতে দিনে ৰাতি কটাই আছিলে। কটাই থকাৰ কণ্ডিশ্যনখিনি গম পাই পেলাই আমি ২-৪জন বা আমাৰ দাদা বন্ধু গোটেইকেইজন যিকেইজনে অৱগত হ'লোঁ, আমি লগ লাগি এটা প্ৰচেষ্টা হাতত ল'লোঁ যে তেখেতৰ বৰ্তমান ন্যূনতমভাৱে থাকিব পৰা ব্যৱস্থাখিনি আমি কৰি দিওঁ, দি পেলাই ভৱিষ্যতে যেন ইয়াতকৈ ভাল সুবিধা এটা পায়, তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষ বা স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া মহোদয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি এই বাৰ্তাৰ যোগেদি এটা আবেদন জনাব বিচাৰিছোঁ যে তেখেতৰ মুখ্যমন্ত্ৰীৰ অধীনস্থ যি বাসিন্দা অনিমা দেৱী বা আমাৰ হেমাংগ ঠাকুৰীয়াৰ পলাশবাৰী সমষ্টিৰ বাসিন্দাৰ যি দুৰ্গতি চলি আছে বৰ্তমান এই জংঘলৰ মাজত, আপুনি নিজে চাব পাৰে এই জংঘলৰ মাজত এজনী সাধাৰণ মাইকী মানুহে কেনেকৈ জীৱন কটাই আছে। গতিকে ইয়াতকৈ দুখৰ কথা একো হ'ব নোৱাৰে। আমি এই প্ৰেছ বাৰ্তাৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ প্ৰজাৰ খবৰ ৰাখে, লগতে খবৰ ৰাখি তেখেতক জীৱন নিৰ্বাহ কৰিবলৈ যিখিনি প্ৰয়োজনীয় সামগ্ৰী বা বাসস্থান, খাদ্য বস্তু বাসস্থানৰ কাৰণে আমাক জনসাধাৰণক মানে এটা নেতা লাগে বা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী লাগে, তেনেকুৱা ধৰণৰ। এয়া মাথো ন্যূনতম সুবিধা, বহু আছে আৰু অসুবিধা। স্থানীয় বিধায়কলৈ অনুৰোধ, মহিলাগৰাকী জীয়াই থকাৰ স্বাৰ্থত এটি গৃহ তথা প্ৰাপ্য আঁচনিৰ ব্যৱস্থা কৰি মহিলাগৰাকীক উপকৃত কৰিব। প্ৰচেষ্টা ল'লে আমাৰ
আমাৰ ঘৰৰ ওচৰৰে হয় অনিমা দেৱী তেখেতৰ ইমান বছৰে আপোনাৰ লেট্ৰিনতে 3-4 বছৰ হ'ল এতিয়া লেট্ৰিনতে আপোনাৰ ভাত বনাই তাতে খায় এনেকুৱা দেখি আছোঁ বস্তুটো কিন্তু নিজে অকলে কৰিব নোৱাৰোঁ এইটো কামটো তাৰমানে কোনোবাৰ সহায় লাগিব নহ'লে আমিতো কিবা প্ৰাইভেট জবহে কৰোঁ এনেকুৱা ধৰণৰ প্ৰাইভেট জব কৰোঁ তাৰ আমি অকলে কৰিব দিগদাৰ হয় কোনোবা মানুহ আহিলে ভাল হয় ওচৰত সেনেকুৱা আমি এটা আলোচনা কৰিলোঁ বিশেষকৈ হৰিদেৱ কলিতা তেখেতে প্ৰথমতে মোক ক'লে আগতে মই ভাবিছিলোঁ কিন্তু বস্তুটো ওলোৱা নাছিলোঁ কথাটো কিন্তু হৰিদেৱ কলিতাই ক'লে কথাটো এনেকুৱা বাইদেউ এনে ঘৰটো আমি বনাই দিব লাগে সেইটো ভাবি তেখেতে মই ক'লোঁ সমৰ্থন কৰিলোঁ তাৰপিছত আৰু আমাৰ এজন বন্ধু আছে তেখেত বাহিৰতে থাকে ইম্ফলত থাকে তেখেতে আমি তিনিও একে ক্লাছৰে হয় বন্ধু ক্লাছ ফ্ৰেণ্ড আমি 1ৰ পৰা আৰু তেখেতকো ক'লোঁ তেখেতেও আগ্ৰহ দেখুৱালে তেখেতে ক'লে সোনকালে কৰি দিয়া তাৰপিছত আমাৰ খুৰা হয় আমাৰ ঘৰৰে তেখেত খুৰা অনিল মজুমদাৰ তেখেতকো ক'লোঁ তেখেতেও আগবাঢ়ি আহিল যিসকল উদীয়মান যুৱকে এই কামটো হাতত লৈ এইখিনি এই সৰু প্ৰজাতি বনাই দিলে আৰু থকাৰ সুবিধা কৰি দিলে ঠাণ্ডা দিনত শুবৰ কাৰণে কম্বল আদি বিতৰণ কৰিলে সেই যে মহৎ কামখিনিৰ কাৰণে তেখেতসকলক মই বহুত ধন্যবাদ জনাইছোঁ অনিমা দেৱী আমাৰ বৰদোৱাৰ মৌজাৰ 110 নম্বৰ হাৰুপাৰা আঞ্চলিক পঞ্চায়তৰ অধীনত দোৱাপাৰা গাঁৱৰ বাসিন্দা আমাৰ দোৱাপাৰাৰ সদস্য সৰুতে মাক দেউতাক ঢুকাইছে দাদা একজন আছিল যদিও আজি প্ৰায় 10 বছৰমান হ'ল এৰি পেলাই তেজপুৰত বসবাস কৰি আছে গোটেই নিথৰুৱা মানুহ এজনী আমাৰ ইয়াতে জংঘলত এই লেট্ৰিনত বসবাস কৰি আছে আজি এইখিনি সুবিধা দিয়াৰ কাৰণে সকলক আৰু পুনৰ মই আশীৰ্বাদ কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাউটাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নলব নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com